সঁচাকৈ ধন্য হৈছোঁ। আমি তেখেতক সম্ভাষণ জ্ঞাপন কৰিব খুজিছোঁ। ট্ৰেইলত ডিব্ৰুগড় মন্ত্ৰালয়ৰ দৰবাৰত অনুৰোধ কৰিছোঁ। এখন সফল তেখেতক আমি গ্ৰন্থৰ ইতিহাসত অভিলেখ ৰচনা কৰিবলৈ সক্ষম হওঁ। যিগৰাকী ব্যক্তি গোটেই ডিব্ৰুগড়ৰ সমাজ জীৱনৰ কাৰণে নিজৰ জীৱনটো উৎসৰ্গ কৰিলে। ডিব্ৰুগড়ৰ এক তথ্যপোষ বুলি ক'লেও অত্যুক্তি কৰা নহ'ব ৰচনা বুলি কওঁ। আৰু বিশেষকৈ আৰু শ্ৰীমন্ত শংকৰদেৱৰ মাধৱদেৱৰ যি তাত্ত্বিক ৰচনা আছে, তাৰ যি তাত্ত্বিক বিশ্লেষণ আগবঢ়াইছে, সেই গ্ৰন্থখন চাব আমাৰ কাৰণে সঁচা গ্ৰন্থখন উন্মোচন কৰি আৰু আজি অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে আমি সঁচাকৈ উপভোগ কৰিব নোৱাৰোঁ। পৰিৱৰ্তন হিচাপে তেখেতৰ যি আজি আমাৰ চিনাকি তেখেতৰ পোচাক গোটেই জীৱন তেখেতে সেই কোটা আৰু গোটেই জীৱনটো অতিবাহিত কৰিলে। এই অতি গান্ধীবাদী নেতাৰ বৈশিষ্ট্যৰ প্ৰভাৱিত আছিল। গতিকে আজি আমি তেখেতে যিটো আটাইতকৈ ডাঙৰ কাম কৰিলে সেয়া হ'ল মায়ামৰা ধৰ্ম সম্পৰ্কত যিটো তেখেতৰ বিশ্লেষণ। যি মায়ামৰা ধৰ্ম বা মটক সম্প্ৰদায়ৰ মানুহখিনিক আমি অতি সংৰক্ষণশীল হিচাপে জানো। তেখেতসকলক সেই অনিৰুদ্ধদেৱৰ যি শাস্ত্ৰ, সেইখিনিক যে ইমান গুৰুগম্ভীৰ, ইমান তাত্ত্বিক তাৎপৰ্য সোমাই আছে, সেইখিনি কি ধৰণে উলিয়াই আনিব লাগে সেই কথাখিনি কিন্তু ছাৰে প্ৰথম তেওঁলোকৰ মনত সোমোৱাই দিছিল। আৰু তেখেতৰ কাৰণে আমাৰ ভৱ কোঁৱৰৰ দৰে পৰৱৰ্তী সময়ত বৈষ্ণৱ পণ্ডিতক পাওঁ, যি আমাৰ সেইবিলাক কথা লিখি গৈছে। ভৱ কোঁৱৰ ডাঙৰীয়াই হওক, আমাৰ উপেন কোঁৱৰ ডাঙৰীয়াই হওক, বিভিন্ন ক্ষেত্ৰত। গতিকে এনেকুৱা এগৰাকী ব্যক্তিয়ে কি ধৰণৰ কাম কাজ কৰি প্ৰায় 400 ব্যক্তিৰ জীৱনী ইয়াত সংকলিত হৈ আছে। আপুনি ভাবি আচৰিত খাব। ইয়াত হয়তো আপোনাৰ পিতৃ দেৱতাৰ কথাও লিখা আছে, মাতৃৰ কথাও লিখা আছে, যিবিলাকৰ কথা হয়তো আপোনাৰ ঘৰত যদি শ্ৰদ্ধাঞ্জলি শ্ৰাদ্ধটো যদি উলিয়াইছিলে, সেইখন যদি সংৰক্ষিত হৈ থকা নাই, কিন্তু ছাৰৰ ঘৰত আছিলে। আচৰিত হ'বলগীয়া পাল পৰিছিল মোৰ নিজৰ অঞ্চলটোৰ 3গৰাকীকৈ ব্যক্তিৰ আমাৰ কোনেও নাজানে, তেওঁলোক ইমান অখ্যাত আছিল যেন লাগে, কিন্তু ছাৰৰ ইয়াত সংকলিত হৈ আছে সুখ্যাতৰ ৰূপত। গতিকে আমি অভিভূত হোৱাৰ পাল পৰিছিল আমাৰ। এনেধৰণৰ বহু কথা আছে এই গ্ৰন্থখন, আৰু কৈ শেষ কৰিব নোৱাৰি। এতিয়া আমাৰ মূল কথাটোলৈ আহোঁ। আমাৰ দুগৰাকীকৈ আমাৰ ইয়াত মন্ত্ৰী আছে, এগৰাকী ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়াও আছে, তেখেতৰ সুযোগ্য ছাত্ৰ। ডিব্ৰুগড়বাসী হিচাপে আমাৰ ছাৰে যি এই নিৰৱচ্ছিন্নভাৱে প্ৰয়াস চলাই গ'ল, প্ৰচাৰ বিমুখ হৈ ইমান কিছুমান আমাক ডিব্ৰুগড়ক দি গ'ল, এতিয়া আমি ছাৰক আমি কি দিব পাৰিলোঁ? আমাৰ ডিব্ৰুগড়বাসী হিচাপে নিশ্চয় কৰণীয় আছে। আমি ছাৰক এটা সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ নেকি? প্ৰয়াত যদিও তেখেতক আমি পদ্মশ্ৰী হ'লেও চৰকাৰীভাৱে সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ নেকি? এইটো আমি আমাৰ যি দুগৰাকীকৈ মন্ত্ৰী আছে, আমি ভাবিছোঁ গুৰুত্ব সহকাৰে তেওঁলোকে ল'ব। আৰু এয়া ৰাইজৰ চাপৰিয়ে কথাটো কৈছে, আমি ভাবোঁ আমি তেতিয়াহে সেয়া উচিত সন্মান তেওঁক প্ৰদৰ্শন কৰা হ'ব, যিটো তেখেতে জীৱনকালত নাপালে অন্ততঃ তেখেতৰ স্বৰ্গগত আত্মাই হ'লেও শান্তি পাব। এয়া মোৰ অনুৰোধ। কাৰণ মই জানো বিমল বৰা ডাঙৰীয়া এনেগৰাকী সক্ৰিয় মন্ত্ৰী, মই নিজে পৰ্যবেক্ষণ কৰি দেখিছোঁ। অসমৰ গোটেইকেইটা সমষ্টিৰ ভিতৰত আটাইতকৈ যদি ভাল কাম হৈছে, তেন্তে বিমল বৰা ডাঙৰীয়া সমষ্টিত হৈছে। এই কথা মই আজি মুকলিকৈ ক'ব পৰা হৈছোঁ। এয়া কোনো ক্ষেত্ৰভিত্তিক প্ৰতিবেদনৰ যোগেদি। গতিকে তেখেত আছে, মই তেখেতক কৰযোৰে অনুৰোধ কৰিছোঁ যাতে এই ক্ষেত্ৰত তেখেতে কাৰ্যকৰী ভূমিকা লয়। এইখিনিকে ক'লোঁ।